শ্ৰীমদ ভাগৱত গীতাৰ আজি আমি দ্বিতীয় অধ্যায়ৰ 21 নম্বৰ শ্লোকৰ পৰা পঢ়িম। শ্লোক নম্বৰ 21। বেদা বিনাশিনম নিত্যম য়া এনামাজমব্যয়ম কথম সা পুৰুষঃ পাৰ্থ কম ঘাতয়ন্তি হন্তিকম। वेदा विनाशिनं नित्यं या एनामाजमव्ययं कथं सा पुरुषः पार्थ कं घातयति हन्तिकम्। अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा। श्रील प्रभुपाद की जय। अनुवाद। हे पार्थ, যি ব্যক্তিয়ে এয়া জানে যে আত্মা অবিনাশী, অজন্মা, শাশ্বত তথা অব্যয় হয়, তেওঁ কাকো মাৰিবও নোৱাৰে আৰু কাৰো মৃত্যুৰ কাৰণ হ'ব নোৱাৰে। অৰ্থাৎ ইয়াতে কোৱা হৈছে যে বহুত মানুহ আছে যিয়ে এই কথাটো নাজানে যে তেওঁ আত্মা হয়। তেওঁ নিজকে শৰীৰ বুলি ভাবে বা মন বুলি ভাবে বা মনৰ হিচাপত চলে। আপুনি নিশ্চয় এনেকুৱা মানুহ লগ পাইছে যিয়ে কয় যে আৰে মনটোক মাৰিব নালাগে, মনটোৱে যি কয় সেয়ে কৰিব লাগে, বা মোৰ মনত এনেকুৱা ধৰণৰ ধাৰণা আহিছে যে এনেকৈ ভক্তি কৰিব লাগে, এনেকৈ ভগৱানৰ সেৱা কৰিব লাগে। তাক কোৱা হয় মনৰ পৰিকল্পনা বা মনমানি, এনেকৈ কোৱা হয়, বা কোৱা হয় মনোধৰ্ম, মানে মনৰ মতে ধৰ্ম পালন কৰে। কিন্তু আচলতে আমি কাৰ মতে ধৰ্ম পালন কৰা উচিত? শাস্ত্ৰৰ মতে। গতিকে আমি নিজকে মন বা শৰীৰ বুলি ভাবাটো উচিত নহয়। আমি হৈছোঁ আত্মা আৰু আত্মাৰ কোনো ধৰণৰ মৃত্যু নহয়। কিন্তু এয়া ভাবি কিছুমানে যদি এনেকুৱা কৰে যে আচ্ছা আত্মাৰতো মৃত্যু নহয়, তাৰমানে মই যাকে তাকে মাৰ্ডাৰ কৰিব পাৰোঁ আৰু মোৰ ওচৰত একো পাপ নালাগে, তেনেকুৱা হ'ব নোৱাৰে। কাৰণ আত্মাৰ মৃত্যু নহয়, এইটো সঁচা কথা। তথাপি যদি কোনোবাই বোলে যুদ্ধ হৈছে দুখন দেশৰ, তেতিয়া যুদ্ধত বোলে কাৰোবাৰ বীৰগতি প্ৰাপ্ত হৈছে, এইটো বেলেগ কথা। ক্ষত্ৰিয় ধৰ্ম হয় দেশৰ ৰক্ষাৰ কাৰণে যুদ্ধ কৰাটো। বা জাজে বোলে কিবা এটা হেৰি দিছে, মানে জাজমেণ্ট দিছে, বিচাৰ দিছে যে এইজন হৈছে মানুহৰ হত্যা কৰিছে, গতিকে তাক ফাঁচি দিয়া যাওক। তেতিয়া সেই জাজজনৰ একো পাপ নালাগে, কাৰণ তেওঁৰ সেয়া ধৰ্ম। যি মানে অপৰাধ কৰে অপৰাধীক দণ্ড দিয়াটো তেওঁৰ ধৰ্ম। কিন্তু অন্যথা মানুহে যধে মধে এনেকৈ ভাবি পিনে মানুহক মাৰাটো উচিত নহয়। আৰু কাৰণ তেওঁ কি কৰে, মনুষ্য শৰীৰ আচলতে বহুত ইম্পৰ্টেণ্ট হয়। মনুষ্য শৰীৰৰ আমি এইকাৰণে ইম্পৰ্টেঞ্চটো বুজি নাপাওঁ, মহত্বপূৰ্ণ কিয় সেইটো বুজি নাপাওঁ, কাৰণ আমি বহুত জন্মৰ পৰা ভৌতিক জগতখনকে সকলো বুলি ভাবি বহি আছোঁ। আৰু সেইকাৰণে যেতিয়াৰ পৰা আমি এয়া আৰম্ভ কৰোঁ জিজ্ঞাসা কৰা যে ভগৱান কোন হয়, আত্মা কোন হয়, আত্মা আৰু ভগৱানৰ মাজত কি সম্পৰ্ক, আত্মাৰ কৰ্তব্য কি, তেতিয়াহে আমি আচলতে সেই ৰাস্তাটোত আগবাঢ়োঁ য'ত আমি আৰু কেতিয়াও জন্ম মৃত্যুৰ সন্মুখীন হ'ব লগা নহয়। গতিকে আত্মাকতো কোনো মাৰিব নোৱাৰে, কেৱল শৰীৰটোকহে মাৰিব পাৰে। এইটো শ্লোকৰ পৰা আমি এয়াই বুজি পাওঁ। নেক্সট শ্লোকা 22 নম্বৰটো হৈছে वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णन् अन्यानि संयाति नवानि देहि। এই শ্লোকটি বহুত মহত্বপূৰ্ণ। কৃষ্ণই খুব সুন্দৰভাৱে আমাৰ সন্মুখত বুজাই দিছে যে আত্মাই কেনেকৈ শৰীৰ চেঞ্জ কৰে। যিদৰে মনুষ্যই পুৰণা বস্ত্ৰ ত্যাগ কৰি নতুন বস্ত্ৰ ধাৰণ কৰে, ঠিক তেনেদৰে আত্মাই পুৰণা ব্যৰ্থ শৰীৰটো ত্যাগ কৰি নতুন ভৌতিক শৰীৰ ধাৰণ কৰে। অৰ্থাৎ আমি যেনেকৈ আমি বহুত কাপোৰ কিনো, কিয় কিনো? কাৰণ পুৰণা কাপোৰবোৰ ফাটি যায়, নষ্ট হৈ যায় বা ৰং গুচি যায়, তেতিয়া আমি নতুন কাপোৰ কিনো। আৰু যেতিয়া আমি কাপোৰ চেঞ্জ কৰোঁ, পুৰণাৰ পৰা নতুন চেঞ্জ কৰোঁ, তেতিয়া আমাৰ একো দুখ নালাগে, হয়নে?
এই আমি বোলে কাপোৰ বোলে চেঞ্জ কৰি দিওঁ, এনেকুৱা দুখ নালাগে। ঠিক তেনেদৰে যি ব্যক্তি আত্মাৰ বিজ্ঞান জানে, যেতিয়া তেওঁৰ শৰীৰ চেঞ্জ কৰাৰ বিষয়ে কথা আলোচনা কৰে, আচলতে আত্মাৰ মৃত্যুৱেই নাই। মানুহে কয় তেওঁ মৰিল, অমুক মৰিল, তমুক মৰিল, আচলতে আত্মাৰ মৃত্যু নাই। কিন্তু যেতিয়া আত্মাই শৰীৰ চেঞ্জ কৰে সেই সময়ত কিন্তু কষ্ট হয়। যিয়ে ভক্তি নকৰে তেওঁলোকৰ ভীষণ কষ্ট হয়। কাৰণ কিয় কষ্ট হয়? এজন ব্যক্তি নিজৰ শৰীৰৰ প্ৰতি, এজন মানুহ মানে আত্মাটোৰ কথা কৈছোঁ আমি বৰ্তমান, সেই ব্যক্তি মানে আত্মাটোৱে যিমান শৰীৰটোৰ প্ৰতি আকৃষ্ট সিমানেই তেওঁৰ কষ্ট হ'ব। উদাহৰণ এটাৰ পৰা আমি বুজিব পাৰোঁ। যেনেদৰে আপুনি এখন 40 লাখ টকাৰ গাড়ী কিনিছে আৰু ধৰা হ'ল গাড়ীখন কিয়নো বহুত কষ্টৰ মূৰত কিনা হৈছে, গতিকে বহুত আসক্ত হৈছে মানুহ এজন ধৰা হ'ল। আৰু সেই মানুহজনে সেই গাড়ীখন চলাই ৰাস্তাৰে গৈ আছিল, এনেতে এটা এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট হ'লে মানুহজনৰ একো হোৱা নাই, এটা মানে কয় নহয় অকণমানো দুখো পোৱা নাই মানুহজনে, কিন্তু গাড়ীখন বহুত ডেমেজ হৈ গৈছে। গতিকে তাৰ বহুত লগে লগে বহুত দুখ লাগি যায়, বহুত কষ্ট অনুভৱ কৰে। কিয়? কাৰণ যিমান তেওঁ গাড়ীখনৰ প্ৰতি আসক্ত সিমানেই তেওঁ বেছি কষ্ট অনুভৱ কৰিব। কিন্তু বাটত যিজন ভিখাৰী আছে সি হাঁহি আছে, ভাল হৈছে, বহুত বাহাদুৰি মাৰি গাড়ীখন চলাই যায় ডেইলি, অলপ ডেমেজ হৈছে, ভাল হৈছে, এনেকৈ হাঁহি আছে। কাৰণ তাৰ গাড়ীখনৰ প্ৰতি একো আসক্তি নাই। কিন্তু গাড়ীখনৰ মালিকৰ গাড়ীখনৰ প্ৰতি বহুত আসক্তি আছে। আৰু যদি কোনোবা গাড়ীৰ মালিক হোৱাৰ পিছতো গাড়ীৰ প্ৰতি সিমান আসক্তি নাই, তেতিয়া সি দুখ নাপায়। কিন্তু ধৰা হ'ল আপোনাৰ ধনৰ প্ৰতি আসক্তি নাই আৰু আপোনাৰ তাত সঁচা ধন নাই, মানে চলি খাই থাকিব পৰা ধনখিনি আছে, তেতিয়া আপোনাৰ একো দুখ নালাগে। আপুনি সদায় সন্তোষজনক প্ৰকৃতিতে থাকিব আৰু যিখিনি ভগৱানে দিছে সেইখিনিতে মই সন্তুষ্ট। কিন্তু যদি কাৰোবাৰ ধনৰ প্ৰতি বহুত লোভ আছে, লালসা আছে, তেওঁৰ তাত বোলে ইমান কষ্ট কৰিছে, দিনে ৰাতি পৰিশ্ৰম কৰিছে, ধনেই অহা নাই বোলে, তেতিয়া তেওঁৰ সেইটো বহুত দুখ হৈ যাব। এটা বেলেগ উদাহৰণৰ পৰা আমি বুজিব পাৰোঁ। কাৰোবাৰ বোলে 40 বছৰ হৈ গৈছে, এতিয়ালৈকে বিয়াই হোৱা নাই, আৰু তেওঁ এনেকুৱাকৈ নাভাবেও যে বিয়া হ'লেহে মোৰ জীৱনৰ বোলে কল্যাণ হ'ব, নহ'লে মোৰ একো মানে জীৱনটোৱে বৃথা, তেনেকৈ নাভাবে। গতিকে তেওঁ কষ্ট পোৱা নাই। সেইকাৰণে আপুনি দেখা পায় কিছুমান মানুহে বিয়া নকৰে, একদম বিন্দাছ ঘূৰি থাকে। কিন্তু কোনোবাই বোলে বিয়াটো বহুত মহত্বপূৰ্ণ বস্তু বুলি ভাবে, বহুত আসক্তি আছে বিবাহৰ প্ৰতি, তেওঁ বোলে বহুত চেষ্টা কৰি আছে, তেওঁৰ তাত সকলো গুণো আছে, তথাপিও বোলে তেওঁৰ বিয়া হোৱা নাই। তেওঁ বহুত দিন কষ্টত থাকিব। কোনোবা যদি মানুহে তেওঁক সোধে যে বিয়া কেতিয়া হ'ব, একদম মৰি যোৱা হেন পাব। আন এটা উদাহৰণ আৰু আমি দিব পাৰোঁ। আজিকালি বহুত দম্পতীৰ সতি সন্ততি নাই। যদি সতি সন্ততি হোৱাৰ প্ৰতি তেওঁৰ বহুত আসক্তি আছে, তো বহুত দুখ পাব। কোনোবাই যদি সোধে কি হ'ল আপোনাৰ ল'ৰা ছোৱালী নাই, বহুত দুখ পাব। কিন্তু কোনোবাৰ যদি আসক্তি নাই, যেনেকৈ ভগৱানে ৰাখে সেনেকৈ মনুষ্য জীৱনটোত আমি ভক্তি কৰি আগবাঢ়ি যাম বুলি ভাবে, তেতিয়াতো কোনো দুখ নাপায়। তেনেদৰে আমি আত্মা হয় আৰু আমাৰ শৰীৰৰ প্ৰতি যদি বহুত আসক্তি আছে, তেতিয়াহ'লে কি হ'ব? আমি শৰীৰটো হেৰাত সিমানেই দুখ পাম। সেইকাৰণে ভক্তই দুখ নাপায়, কাৰণ ভক্তই এনেকৈ ট্ৰেইন কৰে নিজৰ মাইণ্ডটোক যে এদিন সকলোৱে শৰীৰ এৰিব লাগিব, ময়ো এৰিব লাগিব। শৰীৰটো মোৰ নহয়, শৰীৰটো কৃষ্ণৰ, কৃষ্ণই দিছে আৰু কৃষ্ণই শৰীৰটো মোৰ সময়ত শৰীৰটো এৰাৰ কাৰণে এখন অৰ্ডাৰো দিব, এটা অৰ্ডাৰ দিব। গতিকে সেই সময়ত মই শৰীৰটো এৰিম, কিন্তু মই এনেদৰেই প্ৰিপাৰেশ্যন কৰা উচিত যে এইবাৰ শৰীৰ এৰিলে যাতে মই আৰু শৰীৰ ধাৰণ কৰিব লগা নহয়, আৰু মই বৈকুণ্ঠত যাব পাৰোঁ, গোলক ধামত কৃষ্ণৰ লগত নিত্য লীলাত ভাগ ল'ব পাৰোঁ। তাৰে কাৰণে কি কৰিব? তেওঁ পৰিশ্ৰম কৰিব। এই সময়ত বহুত পৰিশ্ৰম কৰে। কিছুমানে কি কৰে? ধন অৰ্জন কৰাৰ কাৰণে পৰিশ্ৰম কৰে। কিছুমানে নাম কমাবৰ কাৰণে, নাম হিন্দীত ক'লোঁ মই, নাম অৰ্জন কৰিবৰ কাৰণে বহুত কষ্ট কৰে। আৰু এনেকৈ বহুতে কয়ও, যেতিয়া সৰু ল'ৰাটোক আপুনি সুধিব যে ডাঙৰ হৈ কি কৰিব খোজা, ক'ব যে মই বহুত ফেমাছ হ'ব খোজোঁ, বহুত যশস্যা প্ৰাপ্ত কৰিব খোজোঁ। এনেকৈ মানে সেইটোৰ কাৰণে চেষ্টা কৰে কিছুমানে পাৱাৰ পজিশ্যনৰ কাৰণে চেষ্টা কৰে। কিন্তু ভক্তই কিহৰ কাৰণে চেষ্টা কৰে? ভক্তই কেৱল ভক্তিৰ কাৰণে পৰিশ্ৰম কৰে। আৰু বাকীখিনি পৰিশ্ৰম কি বুলি কৰে? কি এইখিনি মোৰ কৰ্তব্য, মই এটা শৰীৰ ধাৰণ কৰিছোঁ, শৰীৰৰ কৰ্তব্য হৈছে যে মই চাকৰি কৰিব লাগিব,
তেতিয়া মোৰ ঘৰৰ পৰিয়ালৰ পেট পালন কৰিব পাৰিম। মই বিবাহ কৰিব লাগিব, মোৰ সতি সন্ততি পালন কৰিব লাগিব, আৰু মই মোৰ মা দেউতাৰ ধ্যান ৰাখিব লাগিব। সেইটো মোৰ কৰ্তব্য হিচাপত মই কৰিম কৃষ্ণৰ প্ৰসন্নতাৰ কাৰণে। কিন্তু আচলতে মোৰ আত্মা হোৱাৰ কাৰণে মোৰ মেইন কৰ্তব্য হৈছে কৃষ্ণৰ সেৱা। গতিকে আমি যদি আসক্তি বাদ নিদিওঁ, নিশ্চিতৰূপে মৰাৰ সময়ত যিমান কষ্ট পাম, আমাক এনেকৈ কোৱা হৈছে শাস্ত্ৰত যে যেনেকৈ 1000 বা 100 বৃশ্চিকে কাটিলে বহুত কষ্ট। আমাক এটা মৌমাখি কামুৰিলেই কিমান কষ্ট, বা এটা বৰলে কামুৰিলেও কিমান কষ্ট। বৃশ্চিকটো বহুত ডাঙৰ কথা হ'ল, বিষাক্ত হয় বহুত। গতিকে কাটিলে যিমান কষ্ট তেনেকুৱা কষ্ট হয়। কাৰণ যমদূতে কি কৰিব, গলত এটা ফান্দা দিব, আৰু ফান্দা তেনেকৈ টানিব যে সূক্ষ্ম শৰীৰটো এৰিব নোখোজিব। যেনেকৈ আপোনাক কোনোবাই বোলে হাতখন টানি আছে আৰু আপুনি যাব নোখোজে, তেতিয়া হাতখনে বহুত কষ্ট পায়, হয়নে নহয়? তেনেকুৱা কষ্টৰ সন্মুখীন হয়। কিন্তু যেনেকৈ ধ্ৰুৱ মহাৰাজৰ ক্ষেত্ৰত আমি জানো যে ধ্ৰুৱ মহাৰাজৰ যেতিয়া মৃত্যুৰ সময় আহিল, তেওঁ মৃত্যুৰ ওপৰত ভৰি থৈ বৈকুণ্ঠৰ ৰথত বহিছে। মানে ষ্টেপিং ষ্টন, যেনেকৈ এটা চিৰি বুলি ক'ব পাৰি। মৃত্যুটো এটা ভক্তৰ কাৰণে তেতিয়া চিৰি হৈ যায় ভগৱানৰ ধামত যোৱাৰ কাৰণে। আৰু যদি কোনোবা মানুহে যিমানখিনি তেওঁ পাইছে, তেওঁতো কৰ্তব্য কৰিয়ে আছে। এনেকুৱা নহয় যে এলেহুৱা হৈ বহি যাম বোলে, মই আৰু ভক্তি যিহেতু কৰিছোঁ আৰু মই আৰু একো কৰিব নালাগে, পঢ়া শুনা ষ্টুডেণ্টে বোলে পঢ়া শুনা নকৰোঁ, এনেই মাৰ্কছ আহি যাব, তেনেকুৱা নহয়। আমি আমাৰ কৰ্তব্য কৰিব লাগিব। অৰ্জুনেও কৰ্তব্য কৰিছে নহয়। কৃষ্ণইতো কৈছেই অৰ্জুনক যে তোমাৰেই বিজয় হ'ব। অৰ্জুনটো মাত্ৰ মাধ্যম আছিল, কিন্তু অৰ্জুনে কি কষ্ট কৰা নাই নেকি, যুদ্ধ কৰা নাছিল? তেনেকুৱা নহয়। গতিকে আমি কৰ্তব্যটো পালন কৰিবই লাগিব, কিন্তু সেই কৰ্তব্যৰ কৰ্মফলখিনিও ভগৱানক অৰ্পণ কৰা উচিত, আৰু যি ফল পালেও আমি সন্তুষ্ট থকা উচিত। ধ্ৰুৱ মহাৰাজৰ মাকৰ পৰা সন্তুষ্ট থাকিলে ভগৱান কিমান প্ৰসন্ন হয়, আমি ধ্ৰুৱ মহাৰাজৰ মাকৰ পৰা শিকিব পাৰোঁ। আচলতে ধ্ৰুৱ সৰু বাচ্চা এটা আছিল, 5 বছৰীয়া বাচ্চা, আৰু তেওঁৰ মাকজনীক মানে সতীয়া মাকজনীৰ নাম আছিল সুৰুচি। সুৰুচিক ৰজাই বহুত মৰম কৰে, কিন্তু সুনীতিক ৰজাই দাসীৰ দৰে ব্যৱহাৰ কৰে। সুৰুচিৰ ভয়ত, সুৰুচিৰ ৰূপ গুণৰ প্ৰতি বহুত আকৃষ্ট। সুনীতিও বহুত ধুনীয়া, কিন্তু এতিয়া মানে ৰজাই ভাল নাপায় আৰু এনেকুৱা। আৰু ধ্ৰুৱ মহাৰাজো আছিল সুনীতিৰ পুত্ৰ। আৰু একবাৰ কি হ'ল, যেতিয়া দেউতাকে ৰাজসিংহাসনত বহি আছিল আৰু সুৰুচিৰ পুত্ৰক কোলাত লৈ খেলি আছিল, তেতিয়া ধ্ৰুৱতো সৰু ল'ৰা ন, 5 বছৰীয়া ল'ৰা, তাৰো দেউতাকৰ কোলাত উঠিবৰ মন। গতিকে সি দেউতাকৰ কোলাত উঠিব যায়, বাৰে বাৰে দেউতাকৰ কোলাত উঠাৰ চেষ্টা কৰে, কিন্তু ৰজাই সুৰুচি ৰাণীৰ ভয়ত তাক কোলাত নলয়। আৰু সেয়া দেখা পাই সুৰুচি অহংকাৰত কয়, তুমি এই ৰাজসিংহাসনত বহাৰ যোগ্য নহয়, কাৰণ তোমাৰ জন্ম সুনীতিৰ গৰ্ভৰ পৰা হৈছে। যদি তুমি এই দেউতাৰ কোলাত বহাৰ কাৰণে ইচ্ছা কৰা, বা ৰাজসিংহাসনত বহাৰ কাৰণে ইচ্ছা কৰা, তেনেহ'লে যোৱা জংঘলত যাই বিষ্ণুৰ তপস্যা কৰা আৰু কোৱা যে মোক মাতা সুনীতিৰ গৰ্ভৰ পৰা, সুৰুচিৰ গৰ্ভৰ পৰা জন্ম দিয়ক। বৰ্তমান মই সুনীতিৰ গৰ্ভৰ পৰা জন্ম লৈছোঁ, সুৰুচিৰ মাতাৰ গৰ্ভৰ পৰা জন্ম দিয়ক, যাতে মই ৰজা হ'ব পাৰোঁ। কিন্তু সুৰুচি অহংকাৰতেই পাহৰি গৈছে যে যিজন বিষ্ণুই তেওঁৰ গৰ্ভৰ পৰা ধ্ৰুৱক জন্ম দিবৰ শক্তি আছে, কি ধ্ৰুৱ মহাৰাজক কি গোটেই পৃথিৱীৰ ৰাজ্য দিয়াৰ শক্তি নাই? তথাপিও অহংকাৰত মানুহে বহুত কথা কৈ দিয়ে, বহুত বেয়াকৈ কৈ দিয়ে, মানুহক হীন বুলি ভাবে। কিন্তু 5 বছৰীয়া ধ্ৰুৱৰ হৃদয় ভাঙি গ'ল। সৰু বাচ্চাক যিকোনো বস্তু আমি যেনেকৈ তেনেকৈ কোৱাটো উচিত নহয়। আমি ভাবোঁ যে সৰুতে আমি মাৰিলোঁ বা কিবা কৰিলোঁ, সি পাহৰি যাব, নাপাহৰে। গতিকে বেষ্ট হৈছে যে আমি ভালদৰে ডিল কৰা উচিত। আৰু যদি বেয়া ইণ্টেনশ্যনেৰে যদি কয়, বিশেষকৈ মাক দেউতাকে ল'ৰা ছোৱালীক শাসন কৰে, আৰু ল'ৰা ছোৱালীয়ে ডাঙৰ হৈ বুজি পায় যে মোক শাসন কৰিছে মোৰ ভালৰ কাৰণে। যেনেদৰে আমাৰ মা দেউতাসকলেও আমি নপঢ়াৰ কাৰণে গালি পাৰিছিল বা বেয়াকৈ কৈছিল, তেতিয়া আমি এতিয়া বুজি পাওঁ যে আমি পঢ়া শুনা কৰা, এনেকৈ কোৱাৰ কাৰণে ভালদৰে পঢ়া শুনা কৰিব পাৰিলোঁ। ঠিক তেনেদৰে কিন্তু যেতিয়া সুৰুচিয়ে কৈছে, তাৰ ভিতৰত বেয়া অহংকাৰৰ ভাৱ আছে, বেয়া ভাৱনা আছে। ধ্ৰুৱৰ বহুত আঘাত লাগি মাকৰ ওচৰত কান্দি কান্দি গৈছে, সুনীতিৰ ওচৰত। তেতিয়া সুনীতিয়ে কৈছে যে সুৰুচি মাৰ প্ৰতি, তোমাৰ মা সুৰুচিও হয়, সতীয়া মা হ'লেও
বেয়া ভাৱ নাৰাখিবা। যেতিয়া আমি কাৰোবাৰ প্ৰতি বেয়া ভাৱ ৰাখোঁ ধ্ৰুৱ, তেতিয়া কি হয়, সেই বস্তুৰ যিটো মানে ৰিয়েকশ্যন সেইটো আমাৰ ওচৰলৈ ঘূৰি আহে। গতিকে কেতিয়াও সুৰুচি মাতাৰ প্ৰতি বেয়া ভাৱ নাৰাখিবা। প্ৰথম কথা, কিবা বেয়া হওক বুলি নাভাবিবা, কাৰণ সেইটো বেয়া হওক বুলি ভাবিলে সেইটো আমাৰ লগতেই হয়, সেইটো ৰিয়েকশ্যন, প্ৰকৃতিৰ ৰিয়েকশ্যন হয়। গতিকে কি বুলি কৈছে তেওঁ, যে বিষ্ণুৰ তপস্যা কৰা। একদম সঁচা কথা কৈছে, তেওঁ ঠিকেই কৈছে, কাৰণ মোক তোমাৰ দেউতাই দাসী বুলিও নাভাবে। আৰু তেওঁ ঠিকেই কৈছে যে বিষ্ণুৰ যদি তুমি তপস্যা কৰা, তুমি দেউতাতকৈও ডাঙৰ ৰাজ্য পাবা। বিষ্ণুই ব্ৰহ্মাক কিমান ডাঙৰ ব্ৰহ্মাণ্ড দিছে। গতিকে যোৱা তুমি বিষ্ণুৰ তপস্যা কৰা। গতিকে সুনীতিৰ দৰে মাক হ'লে কিমান মানে মহান মাতৃ হয়। প্ৰথম কথা, তেওঁ ৰাজকুমাৰী হয়, ৰজাৰ লগত বিয়া হয়, তথাপিও ৰজাই তেওঁ পত্নী বুলি গণ্য নকৰে। তথাপিও তেওঁ সন্তোষ প্ৰাপ্ত কৰি, যে তথাপিও সন্তুষ্ট থাকি কি যিখিনি মই পাইছোঁ সেইখিনিতে মই ভগৱানৰ ভক্তি কৰোঁ, বিষ্ণু ভক্তি কৰি আছিল। আৰু নিজৰ পুত্ৰকো কি উপদেশ দিয়ে, ভগৱানৰ ভক্তি কৰাৰ উপদেশ দিয়ে। ইমান মহান মাতৃ হয়। গতিকে আমি সুনীতি যি ধ্ৰুৱ মহাৰাজৰ মাক হয়, তেওঁৰ মানে যিটো জীৱন চৰিত্ৰ, সেইটোৰ পৰা আমি শিকিব পাৰোঁ যে যদি কোনোবাই যি বস্তু পাইছে, নিজৰ কৰ্ম অনুসৰিয়েতো মানুহে বস্তু পায়। যে আজি যদি এই জন্মত কোনোবা বহুত ধনী, পূৰ্বজন্মত তেওঁ সেইখিনি অৰ্জন কৰি আহিছে, হয়নে নহয়? আজি যদি কোনোবা বহুত ধুনীয়া, পূৰ্বজন্মত সেইখিনি অৰ্জন কৰি আহিছে। গতিকে আমাৰ যিখিনি আমি ভাগ্যক্ৰমে, আমাৰ ভাগ্য কেনেকৈ হয়, ভাগ্য এনেকৈ আকাশৰ পৰা সৰি নপৰে। ভাগ্য হয় আমাৰ পূৰ্বজন্মৰ কৰ্ম অনুসৰি, তাকে মানুহে লাভ বুলি কয়। আৰু কিন্তু যদি আমি কৃষ্ণ ভক্তি কৰোঁ, আমাৰ ভাগ্যৰ উদয় হয় বুলি কয়। দুৰ্ভাগ্য নষ্ট হৈ যায়, কাৰণ পাপ কৰ্মৰ ফলবোৰো নষ্ট হৈ যায়, পাপ কৰাৰ প্ৰবৃত্তি নষ্ট হৈ যায়। সেইকাৰণে ভগৱানৰ ভক্তি কৰিলে কয়, দহটা দিশতেই মংগলেই মংগল হওক, হয় এনেকৈ কয়। ইংলিছততো এনেকৈ 4টাহে দিশ আছে, দক্ষিণ, উত্তৰ, পূব, পশ্চিম। আমাৰ শাস্ত্ৰত 10টা দিশ আছে, পূব, পশ্চিম, উত্তৰ, দক্ষিণ, আৰু 4টা কোণা, যেনেদৰে উত্তৰ, পূব, দক্ষিণ, উত্তৰ, এনেকৈ 4টা কোণা, আৰু ঊৰ্ধ্ব আৰু অধ, যেনেকৈ স্বৰ্গ ওপৰত আছে, তলত পাতাল আছে, তেনেকুৱা 10টা দিশ। 10টা দিশতেই মংগলেই মংগল হয়। গতিকে ধ্ৰুৱ মহাৰাজ তপস্যা কৰে। তাৰপিছত কি হয়, ধ্ৰুৱ মহাৰাজৰ লগত যেতিয়া ধ্ৰুৱ মহাৰাজক ৰথে নিব আহে, তেওঁ বহুত হাজাৰ বছৰ, কমচে কম 36,000 years ৰজা হৈ পিনে গোটেই পৃথিৱীত কি কৰে, ৰাজত্ব কৰে। কিন্তু ইফালে কি হয়, যি সুৰুচিয়ে অহংকাৰ কৰিছিল, কাৰণ ভক্তই ক্ষমা কৰি দিলেও, ভক্তৰ প্ৰতি অপৰাধ, ভক্তক কিবা অপমান কৰিছে কোনোবাই, ভক্তই ক্ষমা কৰি দিলেও কৃষ্ণই ক্ষমা নকৰে। গতিকে ধ্ৰুৱ মহাৰাজেতো ক্ষমা কৰি দিছে মাকক, একোৱেই। আৰু ঘূৰি অহাৰ পিছত 6 মাহৰ পিছত যেতিয়া ভগৱানৰ দৰ্শন কৰি তেওঁ ঘূৰি আহে তপস্যা কৰি, তেতিয়া মাকৰ ভৰি চুই প্ৰণামো কৰিছে। কিন্তু তাৰপিছত কি হ'ল, সুৰুচিৰ পুত্ৰ, যাক তেওঁ ৰজা বনাম বুলি ভাবিছিল, যক্ষই জংঘলত তাক মাৰি পেলায়। আৰু সুৰুচিয়েও পুতেকক বিচাৰিব যায়, জংঘলত যি জুই জ্বলে, বনাগ্নি বুলি কয়, সেই বনাগ্নিত ভস্ম হৈ মৃত্যু হয়। গতিকে কি হ'ল, সেইকাৰণে আমি সুনীতি মাতৃৰ লগত কি হ'ল, ধ্ৰুৱ মহাৰাজে সোধে, যেতিয়া বৈকুণ্ঠৰ বিমান লৈ পিনে বিষ্ণুদূত আহে, কয় যে মোৰ মাৰ কি হ'ব, মা ক'ত যাব? কৈছে আপোনাৰ মাৰ ৰথ আপোনাতকৈ আগে আৰম্ভ হৈ গৈছে বৈকুণ্ঠত যোৱাৰ কাৰণে। গতিকে এই গতি হ'ল তেওঁৰ আৰু তেওঁৰ মাতৃৰ। সেইকাৰণে আমি আসক্তি আমি ত্যাগ কৰিব লাগে। আমাৰ শৰীৰৰ প্ৰতি যি আসক্তি আছে, বা আমাৰ মোৰ ঘৰ, মোৰ সন্তান, মোৰ বুলি যি বস্তু ভাৱনা মোৰ পৰি আছে, সেইটো আমি কেনেকৈ ভাবিবলৈ ট্ৰেইনিং ল'ব লাগিব। সেইটো ভাৱনাটো থাকিবই, ট্ৰেইনিং ল'ব লাগিব। মোৰ এই সন্তানটি কৃষ্ণৰ হয়, সেইকাৰণে কৃষ্ণৰ সেৱা কৰা তাৰো কৰ্তব্য। যিহেতু মোৰ সন্তান হিচাপে মই ৰেছপনচিবিলিটিটো পাইছোঁ, মই তাক ভগৱানৰ কৃষ্ণ ভক্তি দিম। আৰু আপুনি দেখা পাব যে বহুত স্কুলত যেনেদৰে বহুত এনেকুৱা স্কুল আছে, যেনে শংকৰদেৱ শিশু নিকেতনৰ পৰা মই পঢ়িছোঁ, গতিকে তাতে আমি গম পাওঁ যে সৰুৰ পৰাই শ্লোকা মেমৰাইজেশ্যন আৰম্ভ কৰি দিয়ে, ভাগৱত গীতাৰ শ্লোক, বিভিন্ন প্ৰকাৰৰ শ্লোক। কিয়? কাৰণ শ্লোকা যেতিয়া আমি মেমৰাইজ কৰোঁ, সৰুকালত মেমৰাইজ কৰা বহুত সহজ, অৰ্থটো পিছতো মানুহে বুজি পাব। আৰু এনেও ৰিচাৰ্চৰ পৰাও ওলাইছে, যিয়ে সংস্কৃত শ্লোক মুখস্থ কৰে তেওঁলোকৰ মেমৰি পাৱাৰ বহুত বাঢ়ি যায়।
গতিকে সংস্কৃত শ্লোক বাচ্চা সৰুৰ পৰাই মুখস্থ কৰোৱা মাকে আৰম্ভ কৰি দিব লাগে। আজি গীতাৰ এইটো শ্লোক, ইম্পৰ্টেণ্ট শ্লোকবোৰ নোট কৰি আজি গীতাৰ এইটো শ্লোক, কালি সেইটো শ্লোক, চব শ্লোক যেতিয়া সি মুখস্থ কৰি পেলাব, সেইটো তাৰ কি হ'ল পাৱাৰ আহিল। কাৰণ সি শ্লোকটো অৰ্থ নুবুজিলেওতো লাভ হ'ব, আৰু যেতিয়া ডাঙৰ হয় অৰ্থ বুজিব, তেতিয়া সি গম পাব আৰু আচ্ছা এই শ্লোকটিৰ এই অৰ্থ আছিল, তেনেকুৱা ধৰণে সি গম পাব। মাক দেউতাকৰ কৰ্তব্য যে তেওঁ ল'ৰা ছোৱালীক কৃষ্ণ ভক্তি দিয়ক, বা পতি পত্নী যিয়ে নহওক, আমি তেওঁৰ আত্যান্তিক কল্যাণ কৰিব পাৰোঁ যদি আমি কৃষ্ণ ভক্তি দিব পাৰোঁ। যদি বহুত নাস্তিক, ডিৰেক্টলি দিব নোৱাৰি, ইনডিৰেক্টলি দিব পাৰি ভগৱান কৃষ্ণৰ প্ৰসাদ দি বা তেনেকুৱা ধৰণে। ঠিক এইদৰে আমি আসক্তি লাহে লাহে ত্যাগ কৰিব লাগে। আৰু সকলো বস্তুতে 1 ছেকেণ্ড, সকলো বস্তুতে কাৰ অধিকাৰ আছে? কেৱল কৃষ্ণৰ অধিকাৰ আছে। আৰু সকলো বস্তু হৈছে ভগৱান শ্ৰীকৃষ্ণৰ। আৰু গতিকে এই ভাবি যেতিয়া আমি কোনো ধৰণৰ কাৰ্য কৰোঁ, তেতিয়া আমি সেই বস্তুটোতো কি কৰিম, আমি আসক্তি আমাৰ নহ'ব, কথাটো হৈছে সেইটো। আৰু নেক্সট হৈছে ইয়াতে কোৱা হৈছে অনু আত্মা আৰু বিভু আত্মাৰ বিষয়ে। আমি হৈছোঁ অনু আত্মা, আত্মাবোৰ হৈছে অনু আত্মা, আৰু ভগৱান শ্ৰীকৃষ্ণ হৈছে বিভু আত্মা। মুণ্ডক উপনিষদৰ আৰু শ্বেতাশ্বতৰ উপনিষদত কোৱা হৈছে সমানে বৃক্ষে পুৰুষো নিমগ্নো নিশয়া শোচতি মুহ্যমানঃ জুষ্টম যদা পশ্যত্যন্যমীশম অস্য মহিমানমিতি ভীতশোকঃ। ইয়াতে কোৱা হৈছে যে এডাল গছত যেনেকৈ দুটা পক্ষী বহে, এটা পক্ষীয়ে গছৰ ফল খাই আছে আৰু এটা পক্ষীয়ে তাক চাই আছে সাক্ষী ৰূপত, ঠিক তেনেদৰে আমাৰ এই শৰীৰটো সেই গছডালৰ দৰে, আৰু ইয়াত দুটা পক্ষী বহি আছে, এটা পক্ষী আত্মা, এটা পৰমাত্মা কৃষ্ণ। আত্মাই কি কৰি আছে? ফল খাই আছে, এই কৰ্মফল, পাপ কৰ্মৰ ফলৰ দুখ পাব, পুণ্য কৰ্মৰ ফল সুখ পাব, এনেকৈ সুখ দুখ ভুগি আছে। আৰু ভগৱান শ্ৰীকৃষ্ণই পৰমাত্মাৰ ৰূপত আত্মাটোক চাই আছে কি কেতিয়া ই ফল খোৱা বন্ধ কৰি মোৰ ফালে চাব ঘূৰি, তেতিয়া কি হ'ব? ই বৈকুণ্ঠত যাব পাৰিব, ফল খোৱা ছিষ্টেমটো তাৰ বন্ধ হৈ যাব, আৰু দুখ পোৱা সকলো ছিষ্টেম তাৰ বন্ধ হৈ যাব। শ্লোক নম্বৰ 23ত কোৱা হৈছে নৈনম চিন্তন্তি শস্ত্ৰাণি নৈনম দহতি পাৱকঃ না চৈনম ক্লেদয়ন্ত্যাপো না শোষায়তি মাৰুতঃ। আত্মাটোক কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰৰে খণ্ড খণ্ড কৰিব নোৱাৰে, অগ্নিও জ্বলাব নোৱাৰে, আৰু পানীটো কেতিয়াও আত্মাৰ শৰীৰটো যেনেকৈ ভিজি যায় তেনেকৈ ভিজি নাযায়, আৰু বায়ুৰ দ্বাৰাও শুকাব নোৱাৰি। গতিকে আত্মাৰ বিজ্ঞান এয়াই যে আত্মাক কোনো ধৰণৰ কোনেও অনিষ্ট কৰিব নোৱাৰে। আৰু সেইকাৰণে যি ব্যক্তিয়ে নিজকে আত্মা বুলি বুজি পায় আৰু বুজি পাই ভগৱানৰ সেৱাত সম্পূৰ্ণৰূপে নিজকে নিয়োজিত কৰে, তেওঁ বহুত যিমান দুখ আছে বা সুখ আছে তাৰ দ্বাৰা তেওঁ বিচলিত নহয়, আৰু তেওঁৰ লক্ষ্যত উপনীত হ'ব পাৰে। আমাৰ লক্ষ্য হৈছে কৃষ্ণ প্ৰেম প্ৰাপ্ত কৰাটো। নেক্সট শ্লোকটোতো ইয়াতে একেই কোৱা হৈছে, কৃষ্ণই আমাক কেতিয়াবা এটা কথা ৰিপিট কৰে যাতে আমি ভালদৰে আৰু বুজি পাওঁ। শ্লোক নম্বৰ 24 अच्छेद्योऽयमदाह्योऽयम् अक्लेद्यो शोष्य एव च नित्यः सर्वगतः स्थाणुः अचलोऽयं सनातनः। এই আত্মা অখণ্ডিত আৰু অঘূলনশীল, জ্বলাব নোৱাৰি, শুকাব নোৱাৰি, শাশ্বত, সৰ্বব্যাপী, অবিকাৰী, স্থিৰ, আৰু সদায় একেই থাকে। যেনেকৈ শৰীৰটো সৰুৰ পৰা ডাঙৰ হয় বুঢ়া হয়, কিন্তু আত্মা একেই থাকে। আৰু তাত সেইকাৰণে সকলোতকৈ ডাঙৰ কথা হৈছে সৰ্বব্যাপী। কিছুমান মানুহে ভাবে যে আচ্ছা অগ্নিৰ ভিতৰত আত্মা নাই নেকি? নহয়, অগ্নিৰ ভিতৰতো জীৱাত্মা আছে, অগ্নিলোক আছে। অগ্নিলোকত তেওঁলোকৰ যিটো মানে শৰীৰৰ অগ্নিৰ মাত্ৰা বেছি, সেইকাৰণে জ্বলাব নোৱাৰে। 25 নম্বৰ শ্লোক अव्यक्तोऽयमचिन्तोऽयम् अविकार्योऽयमुच्यते
তস্মাদেবং বিদিত্যৈনম নানুশোচিতুমৰ্হসি। এই আত্মা অব্যক্ত, অকল্পনীয়, অপৰিৱৰ্তনীয় বুলি কোৱা হৈছে। আৰু সেইকাৰণে যিয়ে এয়া জানে তেওঁৰ শৰীৰৰ প্ৰতি, শৰীৰক লৈ কোনো ধৰণৰ দুখ নাথাকে। অৰ্জুনক কৃষ্ণই কৈছে যে যদি কাৰোবাৰ যিকোনো ধৰণৰ দুখ উৎপন্ন হৈছে, এয়া এই কাৰণেই হয় কাৰণ তেওঁ নিজকে কি বুলি ভাবে? শৰীৰ বুলি ভাবে। আৰু যিয়ে শৰীৰ বুলি ভাবে বা শৰীৰৰ সম্বন্ধীয়বোৰক নিজৰ বুলি ভাবে, আচলতে শৰীৰৰ যিবিলাক সম্বন্ধীয় সেয়া আমাৰ কৰ্ম অনুসৰি আমি প্ৰাপ্ত কৰোঁ। কোনোবাই বহুত ভাল পেৰেণ্টছ প্ৰাপ্ত কৰে, কোনোবাই বহুত কষ্ট দিয়ে, পেৰেণ্টছে কষ্ট দিয়ে, এনেকুৱা ধৰণৰো প্ৰাপ্ত কৰে। সেয়া আমাৰ কৰ্ম অনুসৰি। কিন্তু যদি আমি মৰম পাইছোঁ, ধৰক কাৰোবাৰ পৰা আমি মৰম পাইছোঁ, সেইটো আচলতে কৃষ্ণৰেই আমাৰ প্ৰতি কৃপা হয়। কৃষ্ণই আচলতে সকলোৰে ভিতৰত ভগৱান শ্ৰীকৃষ্ণই আছে। গতিকে এই দিশত যেতিয়া আমি চাম তেতিয়া আমি গম পাম যে আমি আমাৰ মাতৃক বা আমি আমাৰ পুত্ৰক বা পতি পত্নীক যিমান মৰম কৰিব নোৱাৰোঁ, তাতকৈ বহুত গুণে মৰম ভগৱান শ্ৰীকৃষ্ণই প্ৰতিটো জীৱাত্মাক কৰে। আৰু সেইকাৰণে এই জীৱাত্মাৰ লগত কি হ'ব যেতিয়া ভগৱানে ডিচাইড কৰে, তেতিয়া সেইটো বেষ্ট ডিচিশ্যন হয়। আৰু এয়া গম পাই আজিৰ শ্লোকৰ পৰা আমি এয়াই বুজিলোঁ যে আমি কেতিয়াও নিজকে শৰীৰ বুলি ভাবিব নালাগে। আৰু আমাৰ যদি আসক্তি আছে ভৌতিক জগতৰ প্ৰতি বা শৰীৰৰ প্ৰতি, যিমান আমি ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে শ্ৰৱণ কৰিম, যিমান আমি ভকতৰ সংগ লাভ কৰিম, যিমান বেছি আমি ধামত যাম, মায়াপুৰ ধাম, বৃন্দাবন ধাম, নিজকে ৰিচাৰ্জ কৰিব লাগে। কমচে কম 1 বছৰততো যাবই লাগে, 3 দিন ৰাতি থকাৰ কাৰণে কমচে কম যাবই লাগে বৃন্দাবন। তেতিয়া আমি গম পাম যে আমাৰ বহুত ৰিচাৰ্জ হৈ গৈছে বেটাৰী, আমাৰ ভিতৰত বিশ্বাস বহুত ষ্ট্ৰং হৈ গৈছে। আশে পাশে ভক্ত কম থাকিলেও আমি কি হ'ম তাতে, তথাপিও আমি ভক্তি কৰি থাকিম। আৰু এয়াই আমাৰ জীৱনৰ পূৰ্ণ সফলতা যে মনুষ্য জন্ম পাই আমি ভগৱানৰ ভক্তিত নিজকে নিয়োজিত ৰাখিব পাৰিছোঁ জীৱনভৰ। বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।